নমস্কাৰ সকলোকে ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম এছএছএলসি ফাইনেল এক্সামৰ কাৰণে সোশ্যাল সায়েন্স বিষয়ৰ বা সমাজ বিজ্ঞান বিষয়ৰ মডেল কুৱেশ্যন পেপাৰ। মডেল কুৱেশ্যন পেপাৰ পঢ়িলে তোমালোকৰ কি হ'ব তোমালোকে গম পাবা, মানে কেনেকুৱা টাইপৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব, ঠিক সেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে ইয়াত পাবা। এইখনক মডেল বা স্যাম্পল কুৱেশ্যন পেপাৰ বুলি কয় আৰু এইখন তোমালোকে নজনাকৈ তোমালোকে ষ্টাডি কৰাটো এটা বিৰাট তোমালোকৰ ভুল হ'ব, কাৰণ ইয়াত যেনেকুৱা প্যাটাৰ্ন হ'ব সেম প্যাটাৰ্নটো ফলো কৰিব তোমালোকৰ ফাইনেল এক্সামত। সাপোজ ইয়াত সেকশন 8 কি দিয়া আছে তোমালোকে দেখা পাইছা। সেকশন 8 দিয়া আছে তলত দিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা 1ৰ পৰা প্ৰশ্ন নং 45 লৈকে, অৰ্থাৎ তোমালোকৰ 45টা শুদ্ধ উত্তৰ বাছি উলিওৱা অৰ্থাৎ এমসিকিউ। এই ঠিক এনেকুৱা ধৰণে তোমালোকে ফাইনেল এক্সামতো 45টা এমসিকিউ পাবা। কিন্তু আমি এইটো ভিডিঅ'ত কি আজি দেখাৰ চেষ্টা কৰিম, কি বুজাৰ চেষ্টা কৰিম, ইয়াত আমি বুজাৰ চেষ্টা কৰিম যে তোমালোকৰ ইয়াত চোৱা, তোমালোকে ইয়াত এইটো কোৱেশ্চন চাই তোমালোকে কি বুজিলা যে তোমালোকক পৰীক্ষাত কি দিব, স্টেটমেন্ট টাইপৰ কোৱেশ্চন খুদে। ইয়াত 1 নম্বৰত এটা স্টেটমেন্ট দিয়া আছে, তাৰ পিছত তোমালোকৰ দ্বিতীয় নম্বৰত স্টেটমেন্ট দিয়া আছে। মানে মুঠতে কথা হল কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কেনেকুৱা ধৰণৰ লং কোৱেশ্চন, কেনেকুৱা ধৰণৰ এমসিকিউ তো আকৌ বহুত কিটা ভাগ থাকে। স্টেটমেন্ট দি দিয়ে, খালি ঠাই পূৰ কৰিব দি দিয়ে, মানে শুদ্ধটো বাছি উলিয়াব লাগে, এনেকুৱা 4টা-5টা ধৰণে তোমালোকক 45টা এমসিকিউ দিব। ঠিক আছে, আৰু কোৱেশ্চন পেপাৰখনত কিমানটা সেকশন আছে, কি সেকশনত কি থাকিব, সেই গোটেইখিনি বস্তু আমি সুন্দৰকৈ মই তোমালোকক বুজাই দিম। সো তোমালোকে যদি এইটো সিস্টেমত ফলো কৰি তোমালোকে পঢ়িব পাৰা, তোমালোকে 100% সোশ্যাল সায়েন্সত ভাল ৰিজাল্ট কৰিব পাৰিবা। এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ প্ৰথমত ইয়াত তোমালোকে চাব পাৰিছা, এইখন হল তোমালোকৰ মডেল কুৱেশ্যন পেপাৰ সোশ্যাল সায়েন্সত 2025ত। যেহেতু তোমালোকৰ পৰীক্ষা 2026ত হ'ব, সেইকাৰণে ইয়াত 2025 বুলি লিখা আছে। এইখন বহুত আগতে তোমালোকক দি দিয়ে, যাতে তোমালোকে এইখন দেখি তোমালোকে পঢ়িব পাৰা। আৰু এইখন একো ফেক নহয়, এইখন তোমালোকৰ অফিচিয়েল ৱেবসাইটৰ পৰা ডাউনলোড কৰি পঢ়োৱা হয়। তোমালোকৰ ৰিটেন মাৰ্কছ মানে তোমালোকে লিখিব লাগিব ফুল 90 মাৰ্কছৰ, 5 মাৰ্ক হ'ব 27, সময় থাকিব 3 ঘণ্টা। তাৰ পিছত ইয়াত তোমালোকে এটা বস্তু লেখা আছে, এই বস্তুটো তোমালোকে সেম তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব। এইখনক কি বুলি কোৱা হয়, স্যাম্পল পেপাৰ বুলি কোৱা হয়। এই স্যাম্পল পেপাৰখন মানে কি হুবহু পেপাৰ তোমাৰ পৰীক্ষাত থাকিব, অকল প্ৰশ্নবোৰ সেম নাথাকিব, বেলেগ হ'ব। ইয়াত কৈছে ক্যান্ডিডেট শ্যাল নোট দ্যাট ইচ কোয়েশ্চন উইল বি মাল্টিলিঙ্গুয়াল ভিজ ইন ইংলিশ, এছামিজ, বেঙ্গলি, বড়ো, হিন্দি মিডিয়াম ফর দেয়ার ready reference. In case of any discrepancy or confusion in the medium version, the English version will be considered as the authentic version. তোমালোকৰ কোৱেশ্চন পেপাৰখনত এইকেইটা মিডিয়ামত কোৱেশ্চন থাকিব, তোমালোকে যিকোনো এটা লিখিব লাগিব। তোমালোকে ফৰ্ম ফিল আপ কৰাৰ সময়ত, ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যি মিডিয়াম লিখিছে সেই মিডিয়ামত লিখিবা। আৰু যদি তোমালোকে মানে এনসাৰ লিখোতে কিবা এটা উল্টা পাল্টাকৈ লিখি দিয়া, কোনো এটা এনসাৰ ইংলিছত, কোনো এটা এনসাৰ এছামিছত, কোনো এটা এনসাৰ বেংগলীত লিখিছা, তেতিয়া ইংৰাজীটো শুদ্ধ বুলি ধৰি কপি চেক কৰিব। এই কথাখিনি কৈ দিছে। দ্য ফিগাৰ্ছ ইন দ্য মাৰ্জিন ইণ্ডিকেট ফুল মাৰ্কছ ফৰ দ্য কুৱেশ্যনছ। ঠিক আছে, এতিয়া আমি কি কৰিম, তোমালোকৰ দ্বিতীয় নম্বৰ পেজত কি আছে, সেকশন এ। সেকশন এত থাকিব তোমালোকৰ 1 × 45, অৰ্থাৎ 45টা কোৱেশ্চন থাকিব এমসিকিউ। প্ৰতিটা এমসিকিউত নম্বৰ থাকিব 1 কৈ। এতিয়া তোমালোকে দেখা পাইছা তোমালোকৰ কি আহিছে, স্টেটমেন্ট টাইপৰ কোৱেশ্চন দি দিছে। ঠিক আছে, স্টেটমেন্ট টাইপৰ কোৱেশ্চন দিছে। তোমালোকে এতিয়া কি কৰিব লাগিব, পাঠটো ভালকে বুজি লাইন বাই লাইন তোমালোকে পঢ়িব লাগিব। তেনেহলে ইয়াত চোৱা, ওপৰত স্টেটমেন্ট আছে কেইটা, ওপৰত 4টা স্টেটমেন্ট দিছে আৰু তলত ইয়াত উলিয়াব লাগিব। ইয়াত কি কৈছে তোমালোকে দেখা, কোৱেশ্চনৰ টাইপটো তোমালোকে এবাৰ দেখি লোৱা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে। ইয়াত কৈছে 1905 চনৰ বংগ বিভাজন সম্পৰ্কে তলৰ কোনটো উক্তি সত্য।
তলত 4টা উক্তি দিয়া আছে তোমালোকে ভালকে ৰিডিং পঢ়িব লাগিব ৰিডিং পঢ়াৰ পিছত কোনটো শুদ্ধ বি নম্বৰত 3টা দিয়া আছে ডি নম্বৰত 4টাই দিয়া আছে এ নম্বৰত আছে 3টা ইয়াত আছে 3টা কোনটো শুদ্ধ হয় সেইটো আকৌ উলিয়াই প্ৰথমতে তোমালোকক ষ্টেটমেন্ট বাছি উলিয়াব লাগিব তাৰ পিছতহে তোমালোকে চাব লাগিব যে সাপোজ ওপৰত 1 নম্বৰ ষ্টেটমেন্টটো সত্য হয় ইয়াত মিলিছে 2 নম্বৰটো সত্য হয় ইয়াত মিলিছে 3 নম্বৰটো সত্য হয় ইয়াত মিলা নাই সাপোজ 4 নম্বৰটো সত্য হয় মিলিছে তো এনসার এইটো হ'ব এনেকৈ তোমালোকৰ প্ৰশ্নবোৰ আহিব ইয়াৰ পৰা তোমালোকে গম পালা যে তোমালোকৰ ষ্টেটমেন্ট টাইপৰ এমসিকিউ আহিব তো তোমালোকে এতিয়া পাৰ্টবোৰ অকল কোশ্চেন আনসাৰ চালে নহব পাৰ্টটো ৰিডিং পঢ়ি বুজি পঢ়িব লাগিব তেনেহলে তোমালোকে এমসিকিউবোৰ সলভ কৰিব পাৰিবা ঠিক আছে দ্বিতীয় নম্বৰত দিয়া আছে কি তোমালোকৰ হুইচ অফ দা ফলোইং বেষ্ট এক্সপ্লেইনস হোৱাই গোপাল কৃষ্ণ গোখলে ৰিটাৰ্নড হিজ কিং নাইটহুড টাইটেল টু দা ব্ৰিটিছ গভৰ্নমেণ্ট এইটোও ষ্টেটমেন্ট টাইপৰ কোশ্চেন হয় আমি সাম কেইটা ষ্টেটমেন্ট টাইপৰ কোশ্চেন তোমালোকক দিছে 3 নম্বৰত এটা প্ৰশ্ন আছে এইটোও তোমালোকৰ ষ্টেটমেন্ট দিছে তাৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্ন আছে 4 নম্বৰত দিছে 4 নম্বৰত ষ্টেটমেন্ট নাই ডাইৰেক্ট খুদিছে তোমালোকক ডাইৰেক্ট 4টা অপচন দিছে ঠিক আছে আমি ওপৰত 3টা কি পালো এমসি ষ্টেটমেন্ট টাইপৰ কোশ্চেন পালো ইয়াত সোয়া তলত আকৌ এটা ষ্টেটমেন্ট দি দিছে অৰ্থাৎ ষ্টেটমেন্ট মিলাব লাগিব তাৰ পিছত আকৌ এইবোৰ মিলাব লাগিব ষ্টেটমেন্ট যে ওপৰৰ কোনটো নহয় বা কোনটো হয় কোনটো শুদ্ধ মিলাব লাগিব অৰ্থাৎ তোমালোকৰ 4টা ষ্টেটমেন্ট হল 6 নম্বৰটো তোমালোকৰ কি দিছে এটা ষ্টেটমেন্ট দিছে অৰ্থাৎ ম্যাক্সিমাম প্ৰশ্ন তোমালোকৰ এমসিকিউ টাইপৰ আহিব সো তোমালোকে সোশ্যাল সায়েন্সখন খুব ভালকে পঢ়িব লাগিব তোমালোকক যদি সোশ্যাল সায়েন্সৰ এক্সপ্লেনেশন লাগে চেপ্টাৰৰ লাইন বাই লাইন এক্সপ্লেনেশন আৰু লাইন বাই লাইন এক্সপ্লেনেশন কৰোতে কোনখিনি বস্তু কোনখিনি অংশ পাঠৰ ইম্পৰ্টেন্ট হেখিনি বস্তু তোমালোকে যদি দাগ দি লব খোজা হেনেকুৱা টাইপৰ ক্লাস তোমালোকক লাগিলে তোমালোকে কমেন্টত তোমালোকে মোক জনাবা তোমালোকে কমেন্টত লাগে বুলি কমেন্ট কৰিবা লাগে বুলি কমেন্ট কৰিলে মই তোমালোকৰ কাৰণে সোশ্যাল সায়েন্সৰ এক্সপ্লেনেশন ক্লাস লৈ আহিম ঠিক আছে ইয়াত তোমালোকে চাব পাৰিছা গোটেইখিনি ম্যাক্সিমাম কোশ্চেন তোমালোকৰ কি দিছে ষ্টেটমেন্টত দিছে ইয়াত এটা বেলেগ টাইপৰ ষ্টেটমেন্ট দি দিছে তোমালোকে এইটো এবাৰ চাই লোৱা এই প্ৰশ্নটো এবাৰ চাই লোৱা তোমালোকে 8 নম্বৰ দিছে তলত দিয়া দাবী এ আৰু কাৰণ আৰ মানে দাবী হৈছে এ আৰু কাৰণ হইলে হৈছে আৰ ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্প বাছি উলিওৱা অৰ্থাৎ দাবী আৰু কাৰণটো কি হ'ব এইটো উলিয়াব লাগে ইয়াত তোমালোকে ইয়াত দিছে যে এ ইজ ট্ৰু বাট আৰ ইজ ফলছ এইটো হৈছে তোমালোকৰ দাবী আৰু আৰটো হৈছে কি তোমালোকৰ কাৰণ এজাৰশন বা ৰিজন ইয়াক এইটোক এজাৰশন বা ৰিজন কোশ্চেন বুলি কোৱা হয় এটা ঘটনা লিখা থাকিব অৰ্থাৎ এ নম্বৰটো এইটো এজাৰশন আৰু ৰিজন এইটো হ'ব কাৰণ এই ঘটনাৰ এই ৰিজনটো সত্য হয় নেকি যদি দুয়োটাই সত্য হয় তেনেহলে কি হ'ব যে এ ইজ ট্ৰু both a and r is true যদি সাপোজ a টো সত্য হয় কিন্তু r টো ভুল হয় তেতিয়া কি হ'ব যে a is true but r is false এনেকৈ এটো কঠিন হ'ব এইবোৰ বস্তু মই তোমালোকক পঢ়াব পাৰিম কিন্তু তোমালোকে মোক কমেন্টত জনাব লাগিব অৰ্থাৎ আমি ইয়াৰ পৰা গম পালো যে সোশ্যাল সায়েন্সত তোমালোকৰ কি থাকিব বহুতখিনি ষ্টেটমেন্ট টাইপৰ এজাৰশন ৰিজন কোশ্চেন তোমালোকক খুদিব ঠিক আছে এতিয়া আমি তোমালোকৰ বৰ্ড কোশ্চেন সাম কেনেকৈ আহিব এই বৰ্ড সোৱা তোমালোকে ডাইৰেক্ট দি দিছে ইয়াত মিলাব দি দিছে তলত দিয়া কি কৈছে মিলাব দিছে এইবোৰ বস্তু ম্যাচ দা ফলোইং এন্ড চুজ দা কারেক্ট এনসার ইয়াত ম্যাচ কৰিব লাগিব আৰু চুজ কৰিব লাগিব কোনটোৰ লগত কোনটো হ'ব সাপোজ এৰ লগত যদি ডি হয় ইয়াত তোমালোকে এৰ লগত ডি উলিয়াব লাগিব যে এৰ লগত কি হ'ব ডি যেনেকৈ এৰ লগত ডি এনেকৈ উলিয়াব লাগিব সিৰ লগত 3 ফৰৰ লগত এ এনেকৈ মিলাব লাগিব সাপোজ কেনেকুৱা টান হ'ব তোমালোকৰ সোশ্যাল সায়েন্সৰ পৰীক্ষাটো যদি তোমালোকে ভালকে নপঢ়ি যোৱা যদি তোমালোকে এটা ভাল সিস্টেমেটিক ওয়েত তোমালোকে যদি পঢ়ি নযোৱা তোমালোকৰ কাৰণে প্ৰবলেম হৈ যাব কিন্তু সো সেই কাৰণে তোমালোকে কোশ্চেন পেপাৰখন ভালকে এনালাইজ কৰিবা ঠিক আছে তোমালোকে প্ৰিভিয়াস ইয়াৰ কোশ্চেন পঢ়িব লাগিব এতিয়া আমি তোমালোকৰ ডাইৰেক্ট বৰ্ড কোশ্চেন চাম নেক্সট সেকশনত কি আছে বা বৰ্ড কোশ্চেনত কি আছে আমি ডাইৰেক্ট 45 লৈকে স্কিপ কৰি যাম স্টুডেন্টস তোমালোকৰ বেছি সময় নাই যেহেতু তোমালোকে ৰুটিন পাইছা
এতিয়া তোমালোকে মেহনত কৰিব লাগিব, হাৰ্ড ৱৰ্ক কৰিব লাগিব, তোমালোকে অলপ টাইম মেনেজমেণ্ট ভালকৈ কৰিব লাগিব, কেনেকৈ টাইম মেনেজমেণ্ট কৰে, নহ'লে তোমালোকে ৰিজাল্টটো তোমালোকে বেয়া হৈ যাব তোমালোকৰ। ইয়াত চোৱা 45 লৈকে হৈ গ'ল। এতিয়া আছে আমাৰ কি ছেকশ্যন বি। ছেকশ্যন এত থাকিব কি 45টা MCQ। ছেকশ্যন এত 45 MCQ থাকিব আৰু ছেকশ্যন বিত কি থাকিব? ছেকশ্যন বিত থাকিব তোমালোকৰ, ইয়াত এটা প্ৰশ্ন দিছে, স্বদেশী আন্দোলনত ব্যৱহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা 1857 চনৰ ভাৰতীয় বিদ্ৰোহত ব্যৱহাৰ কৰা পদ্ধতিৰ সৈতে তুলনা কৰা। ইয়াত নম্বৰ দিছে 2। অৰ্থাৎ ছেকশ্যন বিত 46 নম্বৰ কুৱেশ্যনৰ পৰা কি আৰম্ভ হ'ব তোমালোকৰ 2 মাৰ্কছৰ কুৱেশ্যন আনচাৰ আৰম্ভ হ'ব। ইয়াত এটা কুৱেশ্যন দিছে, ইয়াত আছে 3 নম্বৰ, ইয়াত এটা কুৱেশ্যন দিছে 3 নম্বৰ। তাৰপিছত তোমালোকৰ ইয়াত দিছে অৰ ব্লাইণ্ড কেণ্ডিডেটছ, মানে কেৱল যোনবোৰ ষ্টুডেণ্ট চকুৱে দেখা নাপায় অৰ্থাৎ দৃষ্টিহীন, সেইবোৰ ষ্টুডেণ্টৰ কাৰণে এইটো এনচাৰ লিখিব। ঠিক আছে। তাৰপিছত তোমালোকে এতিয়া ডাইৰেক্ট 48 নম্বৰ কুৱেশ্যনত আছে 4 মাৰ্কছ, অৰ্থাৎ ছেকশ্যন বিটো তোমালোকৰ ইম্পৰ্টেণ্ট হ'ব। আৰু 49ত কি দিছে? 49ত এটা বাকচ দিছে তোমালোকৰ, এইটো তোমালোকৰ জিঅ'গ্ৰাফিৰ পৰা দি দিছে। ইয়াত তোমালোকে দেখা পাইছা ব্ৰিটিছ চৰকাৰৰ সংগৃহীত ৰাজহৰ বিষয়ে দিয়া পৰিসংখ্যাৰ তথ্যসমূহ নিৰীক্ষণ কৰা আৰু তাৰপিছত প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। এইটো হৈ গ'ল। তাৰপিছত আমি চাম তোমালোকৰ নেক্সট ছেকশ্যনত কি আছে। ইয়াত তোমালোকে চাইছানে কেনেকুৱা ধৰণৰ প্ৰশ্ন দি দিছে। ইয়াত 50 নম্বৰত কি সুধিছে তোমালোকে দেখাচোন এবাৰ। 50 নম্বৰত দিছে, জোনাকী কাকতৰ প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই এইটো স্পষ্ট কৰি দিছিল যে শাসকসকলৰ ৰাজনীতি জোনাকীৰ আওতাৰ বাহিৰত থাকিব। এইটো এতিয়া তোমালোকে এইকেইটা কৰিব লাগিব। হু আৰ মানে বিৱৰণত শাসকসকল বুলি কাক কোৱা হৈছে, জোনাকী কাকত কোনটো সংস্থাই প্ৰকাশিত কৰিছিল, এনেকৈ এই এনচাৰবোৰ তোমালোকে কৰিব লাগিব। ঠিক আছে। তাৰপিছত তোমালোকৰ আমি নেক্সট ছেকশ্যনত যাম ডাইৰেক্ট। আমি আজি এটাকৈ প্ৰশ্ন আমি ডিছকাছ নকৰোঁ, তোমালোকক অকল চাই লোৱা কেনেকুৱা টাইপৰ প্ৰশ্ন আহে, কিমান বৰ্ড কুৱেশ্যন আহে। ঠিক আছে। তোমালোকৰ ছ'চিয়েল ছায়েন্সত মাত্ৰ 2টা ছেকশ্যন থাকিব, ছেকশ্যন এ আৰু ছেকশ্যন বি। ঠিক আছে। ছেকশ্যন এ আৰু ছেকশ্যন বি থাকিব। মই তোমালোকক সুন্দৰকৈ আকৌ এবাৰ কৈ দিছোঁ। ঠিক আছে। এইটো হ'ল ছেকশ্যন বি। ছেকশ্যন বিত তোমালোকৰ বৰ্ড কুৱেশ্যন থাকিব এটা, 2টা, মানে ছেকশ্যন বিত 2 মাৰ্কছ, 3 মাৰ্কছ, 4 মাৰ্কছ এনেকৈ বহুতো কেইটা প্ৰশ্ন থাকিব। তাৰপিছত তোমালোকৰ নেক্সট 3টা ইয়াত আছে 4 নম্বৰ, এইটো 4 নম্বৰৰ প্ৰশ্ন হয়। তাৰপিছত তোমালোকৰ এইটো প্ৰশ্নত দিছে তোমালোকক কিমান মাৰ্কছ, এইটোৰ মাৰ্কছটো ভালকৈ মেনশ্যন কৰা নাই, যিহেতু ইয়াত মানে এই যে ওপৰৰ বাকচৰ তথ্যখিনি তোমালোকে চাই, এইটো প্ৰশ্নত 2 নম্বৰ আছে, এইটো প্ৰশ্নত 2 নম্বৰ আছে, অৰ্থাৎ এটা প্ৰশ্নতে কিমানটা হ'ল, 2টা প্ৰশ্ন আকৌ তাৰ ভিতৰতে দি দিছে। এইটো এটা হ'ল। ঠিক আছে। চ' তোমালোকে MCQৰ কাৰণে তোমালোকে ছ'চিয়েল ছায়েন্সৰ পাৰ্টৰ ভিতৰুৱা লাইন বাই লাইন তোমালোকে বুজি পঢ়িব লাগিব, নিজে হাতে নোট বনাব লাগিব। মই তোমালোকক এক্সামৰ আগত এই বস্তুখিনি কমপ্লিট কৰাই দিব পাৰিম, কিন্তু তোমালোকে মোক কমেণ্টত ইণ্টাৰেষ্ট দেখাব লাগিব যে ছাৰ আমি ক্লাছবোৰ কৰিম, আমাক ক্লাছ লাগে, তেতিয়াহ'লে মই তোমালোকক ক্লাছবোৰ দিব পাৰিম। যিহেতু লাইন বাই লাইন এক্সপ্লেইন কৰিব লাগিব, ক্লাছবোৰ দীঘল হ'ব, ষ্টুডেণ্টছ নাচালেতো লাভ নহ'ব, মানে ভিডিঅ'বোৰ চাব লাগিব, তোমালোকৰ দৰকাৰ হ'ব, মানে দৰকাৰ হ'লেহে তোমালোকে চাবা। চ' এইবাৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে ছ'চিয়েল ছায়েন্স লাইন বাই লাইন পঢ়াটো খুবেই ইম্পৰ্টেণ্ট হয়, নহ'লে তোমালোকৰ ছ'চিয়েল ছায়েন্সটো ইমান ভাল নহ'ব বা ফেইলো কৰিব কোনোবা ষ্টুডেণ্টছে। অকল কুৱেশ্যন এনচাৰ পঢ়িলে নহ'ব, অনুশীলনীৰ কুৱেশ্যন এনচাৰ পঢ়িব লাগিব, লগতে এক্সট্ৰা MCQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, তাৰপিছত তোমালোকৰ কি পঢ়িব লাগিব,
এই তোমালোকৰ লাইন বাই লাইন বুজি পঢ়িব লাগিব আৰু ইম্পৰ্টেণ্ট বস্তুখিনি দাগ দি ৰাখিব লাগিব নাইবা নিজৰ এখন নোট কপি বনাব লাগিব ছ'চিয়েল সায়েন্সৰ তেনেহ'লে তোমালোকৰ ছ'চিয়েল সায়েন্সৰ ভাল মাৰ্কছ তোমালোকে পাবা সো এইখিনিতে ভিডিওটো সামৰিছোঁ তোমালোকে ছ'চিয়েল সায়েন্সৰ এটা আইডিয়া পাইছা কেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন আহিব পৰীক্ষাত সো ভালকৈ পঢ়িবা বেষ্ট অফ লাক